সরকার তথা বণিক গোষ্ঠীর বিভিন্ন কাৰ্যপন্থাৰ ব্যৱসায়ী গোষ্ঠীৰ লোকসকলৰ বাবে চাহ বাগিচাৰ ভূমিসমূহ অধিগ্ৰহণ কৰি চাহ বাগিচা উচ্ছেদ কৰি চাহ বাগিচা ধ্বংস কৰি শ্ৰমিকসকলৰ চাহ জনগোষ্ঠী তথা শ্ৰমিকসকলৰ ভৱিষ্যতক অন্ধকাৰ তেওঁলোকৰ জীৱন আৰু জীৱিকাক কাঢ়ি পেলাই নতুন এক অৰ্থনীতিৰ যিটো বিপ্লৱ অনাৰ যিটো সপোন দেখা গৈছে এইটো এটা অবাস্তৱ সপোন। ইতিমধ্যে গোলাঘাট জিলাৰ আমাৰ এই ৰজাবাৰী চাহ বাগিচাৰ প্ৰায় 800 বিঘা চাহ খেতি থকা চাহ বাগিচাৰ 600 বিঘা মাটি ইতিমধ্যে অসম চৰকাৰে অধিগ্ৰহণ কৰি নুমালীগড় শোধনাগাৰক গতাই দিয়াৰ এক প্ৰয়াস চলাইছে। ইয়াক আমি তীব্ৰ ভাষাৰে নিন্দা দিছোঁ আৰু গৰিহণা দিছোঁ, কাৰণ 600 বিঘা মাটি লৈ যোৱাৰ পাছত থাকি যোৱা 200 বিঘা মাটিত যিসকল 350 শ্ৰমিকসকল তাত স্থায়ী আৰু অস্থায়ী লোক আছে তেখেতলোকৰ যিটো জীৱিকাৰ প্ৰতি যিটো ভাবুকি আহিছে এই ক্ষেত্ৰত অসম চৰকাৰৰ কোনো ধৰণৰ পৰিকল্পনা নাই। এই শ্ৰমিকসকলে কেনেধৰণে জীৱিকা কৰি যাব সেইসকলৰ কাৰণে কোনো স্পষ্টতা কোনো ধৰণৰ পৰিকল্পনা দেখা নাই, ৰূপৰেখা দেখা নাই, যাৰ কাৰণে শ্ৰমিকসকল উদ্বিগ্ন হৈছে। অসম চাহ জনজাতি ছাত্ৰ সন্থা আমি বাৰে বাৰে অসম চৰকাৰক জনাই আহিছিলোঁ যে চাহ বাগিচাৰ ধ্বংস কৰা বন্ধ কৰিব লাগে, চাহ বাগিচাৰ ভূমিসমূহ অধিগ্ৰহণ কৰাৰ আগত চাহ শ্ৰমিক ৰাইজৰ তেওঁলোকৰ মতামত গ্ৰহণ কৰিব লাগে। কিন্তু আমি দেখিবলৈ পালোঁ যে নুমলীগড় ৰিফাইনেৰীক যি ভূমি অধিগ্ৰহণ কৰি প্ৰদান কৰাৰ যি ব্যৱস্থা কৰা হ'ল তাত কিন্তু শ্ৰমিকসকলক কোনো ধৰণৰ আলাপ আলোচনা কৰি তেওঁলোকৰ মত বিনিময় গ্ৰহণ নকৰাকৈ অধিগ্ৰহণ কৰি ইতিমধ্যে চাহ বাগিচাৰ ধ্বংস কৰাৰ যি প্ৰয়াস চলা হৈছে এই ধ্বংসৰ প্ৰয়াসৰ বিৰুদ্ধে আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাই আজি ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাব বিচাৰিছোঁ যে তেখেতে এই ক্ষেত্ৰত হস্তক্ষেপ গ্ৰহণ কৰক আৰু লগতে তেখেতে বাগিচা উচ্ছেদ কৰা, বাগিচা ভূমি অধিগ্ৰহণ কৰি বাগিচা ধ্বংস কৰা এইবিলাক বন্ধ কৰিব লাগে। নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ আমিও বিচাৰোঁ, অসমৰ অৰ্থনীতি শক্তিশালী হোৱাৰ ক্ষেত্ৰত আমিও বিচাৰোঁ, কিন্তু এই কথাটো লগত ৰাখি মনত ৰখা উচিত যে অৰ্থনীতি বিপ্লৱ অনাৰ নামত এটা চলি থকা উদ্যোগ যি 51% অসমৰ অৰ্থনীতিক চাহ বাগিচাৰ পৰা আহে এই অৰ্থনীতি ধ্বংস কৰি নতুন অৰ্থনীতি অনা কথা চিন্তা কৰাটো অবাস্তৱৰ বিষয় বুলি আমি বিবেচনা কৰিবলৈ বাধ্য। সেইকাৰণে আজি অসম চৰকাৰক আমি দাবী জনাইছোঁ যে চাহ বাগিচা ধ্বংস কৰাৰ পৰিৱৰ্তে অন্যান্য ভূমি তেখেতলোকে গ্ৰহণ কৰক আৰু তাৰ ক্ষেত্ৰত অসম চাহ জনজাতি ছাত্ৰ সন্থা বা চাহ জনগোষ্ঠীৰ ৰাইজে কিন্তু সমগ্ৰভাৱে আমি সমৰ্থন আগবঢ়াম। দ্বিতীয়তে নুমলীগড় ৰিফাইনেৰী আজি চাৰিওফালে দেখিবলৈ যদি পোৱা যায় তাত চাহ বাগিচা আছে, চাহ বাগিচাৰ ৰাইজ আছে, কিন্তু বিগত সময়ছোৱাত আমি দেখিবলৈ পালোঁ যে নুমলীগড় ৰিফাইনেৰীৰ তেওঁলোকৰ যিটো ব্যৱস্থা আছে এই ব্যৱস্থাৰ জৰিয়তে চাহ জনগোষ্ঠী শিক্ষিত নিবনুৱাসকলক সংস্থাপন কৰাৰ ক্ষেত্ৰত বা বিভিন্ন ধৰণৰ আঁচনি শিক্ষা স্বাস্থ্যকে ধৰি বিভিন্ন ধৰণৰ আঁচনিৰ ক্ষেত্ৰত চাহ জনগোষ্ঠী উন্নয়নৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা লোৱা দেখা নাই যোৱা। সেইবাবে আজি আমি প্ৰতিবাদ কৰিবৰ কাৰণে বাধ্য আৰু আজি অসম চৰকাৰক আমি এটাই দাবী জনাম, চাহ বাগিচা ভূমি কিন্তু আমি 1 ইঞ্চি দিবলৈ সাজু নহয় আৰু যদি ইয়াৰ প্ৰয়োজন হয় আজি আমি অৱস্থান ধৰ্মঘট বা ধৰ্ণা দিছোঁ, কিন্তু কাইলৈ যদি এই আমাৰ দাবীসমূহ মানি নলয় তো মাননীয় মুখ্যমন্ত্ৰী